নমস্কাৰ পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টো হৈছে বৰ গুৰুত্বপূৰ্ণ এটা বিজ্ঞান আৰু ভগৱানৰ লগত কেনেকৈনো সামঞ্জস্য ৰাখি আমাক সকাহ দিয়ে বা জীয়াই থাকিবলৈ দিয়ে তাৰে মই বিশ্লেষণ কৰিম, আপোনালোকে শুনি যাব। এই গছজোপা দেখিছেনে? ছাল কটা হৈ আছে আৰু লাহে লাহে কি হৈছে আগৰ দৰে হ'বলৈ ধৰিছে। আৰু এই শক্তিটো মানুহৰ দেহতো দেখা পোৱা যায়। যেতিয়া আমাৰ কাটা ছিগা হয় ঘাঁ, তেতিয়া কি হয়? আমি ডক্টৰৰ ওচৰত যাওঁ বা মেডিচিন দিয়ে বা সেইখন চিলাই দিয়ে। এইখিনি আমাৰ কাম, বাকী কাম কাৰ? মনত ৰাখিব আৰু জনাটো খুবেই প্ৰয়োজন। বাকী কামখিনি ভগৱানৰ। যেনেদৰে গছক এই শক্তিটো দিছে, মানুহৰ দেহতো ভগৱানে সেই শক্তিটো দিছে। কাৰণ আমাৰ দেহত ৭২,০০০ শিৰা থাকে। বাকীখিনি আপুনি চিলাই দিব পাৰিলে এই শিৰাবোৰ জানো জইন দিব পাৰে? হয়তো যিকেইডাল শিৰা আপুনি জইন দিব বিচাৰে হয়তো আপুনি নোৱাৰিবও পাৰে। এই বস্তুখিনি বা এই কামটো ভগৱানৰ। কাৰণ ডক্টৰতকৈ ডক্টৰ ভগৱান। মই ডক্টৰ হ'লেই নহ'ব, হয়নে? গতিকে মই এইকাৰণে জনাইছোঁ জ্ঞান বিজ্ঞান তদক ৰহস্য। গতিকে বিজ্ঞানৰ লগত বস্তুটোৰ আমাৰ আজি সৃষ্টি হৈ আছে কাৰণেই আমি মানুহবোৰ জীয়াই আছোঁ। গতিকে আমাৰ কাম কি? ভগৱানৰ কাম ভগৱানে কৈ আছে, হয়নে নহয়? কিন্তু আমাৰ কাম যাতে আমি সৎ পথত থাকি সৎ আদৰ্শৰ দ্বাৰা কৰ্মখিনি কৰিব লাগে। বাকী ফল আৰু ছাকচেছ ঈশ্বৰে দিব। আপোনালোকক এইকাৰণে জনাইছোঁ যে ডক্টৰ কেনেধৰণৰ ডক্টৰ, আৰু সেইজন ডক্টৰে প্ৰথম ভগৱানক চিন্তা কৰে। ভগৱানক চিন্তা কৰিহে এই কাটা ছিগাবোৰ বা অপাৰেশ্যন কৰোঁতে কৰি দিয়ে। তেওঁ দৃঢ় বিশ্বাস যে ছাকচেছ হ'বই লাগিব। কিন্তু বাকী হাতত কোনে লয়? এই যে ক'লোঁ এই শক্তিটো দিছে, যেনেকৈ গছৰ ছাল আগৰ দৰে হৈ যায়, ঠিক তেনেকৈ এই শক্তিটোৱেই ভগৱানে সেই কৰ্মটো ছাকচেছ কৰায়। গতিকে আপোনালোকক জনালোঁ যে আমাৰ দেহত ৭২,০০০ শিৰা থাকে। এই শিৰাবোৰ জইন ডক্টৰে কৰিব নোৱাৰে, ভগৱানে কৰে। এই শক্তিটো দিয়াৰ কাৰণে আজি পৃথিৱীৰ মানুহ যেনেকুৱাৰ কিছুমান এক্সিডেণ্ট, কাৰোবাৰ ভৰি ভাগে, কাটা যায়, হয়নে নহয়? এইখিনি ভগৱানে দিয়াৰ কাৰণে কাৰোবাৰ ভাল হৈছে। গতিকে আমি সদায় হৃদয়ত ভগৱানক চিন্তা কৰিব লাগে। গতিকে মই আজি এজোপা গছৰ কেনেদৰেনো ছাল কটাৰ পিছত আকৌ পুনৰ দৰে হয় তাৰে উদাহৰণ দি এই বস্তু যে মানুহৰ লগতো আছে সেইখিনি বুজালোঁ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম হৈছে পৃথিৱীৰ খোজ। মই সদায় আপোনালোকক সৎ আৰু শুদ্ধ সত্যৰ কথা কৈ যাম বুলি ভাবিছোঁ। সেয়েহে আমাৰ জীৱন যাত্ৰা আৰু জীয়াই থকা প্ৰেৰণা। পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় ল'লোঁ। ধন্যবাদ।